এবছৰত মানে 12 মাহত প্ৰায় 16,20,000 টকাৰ চিঙৰা বিক্ৰী কৰে এই চিঙৰা বিক্ৰেতাজনে। এই চিঙৰা বিক্ৰেতাজনে গুৱাহাটী মহানগৰীৰ ফুটপাথত ঠিক এনেদৰে নিজেই চিঙৰা বনায় আৰু নিজেই বিক্ৰী কৰে। তেওঁ কোনো কৰ্মচাৰী নাৰাখে। তেওঁ নিজৰ পত্নীৰ সৈতে এনেদৰে গুৱাহাটী মহানগৰীত নিতৌ চিঙৰা বিক্ৰী কৰে। মই তেওঁক সুধিছিলোঁ যে তেওঁ দিনত কিমান চিঙৰা বনায় আৰু কিমান চিঙৰা বিক্ৰী কৰে। তেওঁ উত্তৰ দিছিল ঠিক এনেদৰে। দিনত কেইটামান বিক্ৰী হয়? 500 মান হৈ যায়। তেওঁ নিতৌ 500 চিঙৰা বিক্ৰী কৰে। এটা চিঙৰাৰ দাম হৈছে 10 টকাকৈ। তাৰমানে তেওঁ 5,000 টকা তেওঁ নিতৌ লাভ কৰে। এটা কথাটো হৈছে তেওঁ যদি নিতৌ 5,000 টকা ইনকাম কৰে তেতিয়াহ'লে মাহত ধৰি লওক মই 30 দিন, মই 30 দিন বুলি নধৰোঁ, 2 দিন 3 দিন তেওঁৰ কিবা অসুখ হ'ল তেতিয়াহ'লে মই 27 দিন বুলি ধৰোঁ। এতিয়া তেওঁৰ 27 দিন বুলি ধৰোঁ। 27 দিনত তেওঁ কিমান ইনকাম কৰে? 1,35,000 টকা ইনকাম কৰে। মই পুনৰ কৈছোঁ চাওক হিচাপটো 1,35,000 টকা তেওঁ ইনকাম কৰে। আৰু যদি তেওঁ সদায় তেওঁ যদি বিক্ৰী কৰে, যদি তেওঁ 30 দিন বিক্ৰী কৰে, 1.5 লাখ টকা তেওঁ ইনকাম কৰে। তাৰমানে চিঙৰা বিক্ৰী কৰি তেওঁ কিমান ইনকাম কৰে প্ৰতি মাহত? 1,35,000 টকা। মাহত যদি 1,35,000 তেতিয়াহ'লে বছৰত ডেফিনেটলি যদি আপুনি হিচাপ কৰে তেতিয়াহ'লে ওলাব প্ৰায় 16,20,000 টকা। অৱশ্যে 16,20,000 টকা তেওঁৰ ডাইৰেক্ট পকেটলৈ নাহে। তেওঁ ইয়াতেও বহুত বেছি খৰচ কৰিবলগীয়া হয়। মানে চিঙৰা বনাবৰ বাবে বহুত সামগ্ৰী তেওঁ কিনিবলগীয়াও হয় নহয়। কিন্তু এই সকলোবোৰ খৰচৰ পিছতো তেওঁৰ হাতত কিমান ৰয় বুলি মই সুধিছিলোঁ। তেওঁ কৈছিল 7 পৰা 8 লাখ টকা।